থাকোঁতে যদি আপুনি কিনি লৈ যায় কাৰণ স্পন ফিটৰ বিষয়ে আপুনি নাজানে ক'ত পায় কি কথা সেইটো নাজানে নজনাৰ কাৰণে কি পোনাটো পিছত গৈ পেলাই আধা আধি মৰি যাব সেইটোৰ কাৰণে যেতিয়া ফ্লটিংটো ধৰা 0.5 mm দানাটো খাবগৈ আৰু সিহঁতে বিচাৰি খাব পাৰিব তেতিয়া মানে সেই পোনাটো মানে আপোনাৰ নষ্ট হৈ নাযায় এইটো জেনেৰেলি দানা দোকানত পাবা তেতিয়া মানে ধৰক আপোনাৰ হেৰি হৈ যাব পলাব পৰা হৈ ডাঙৰ হ'ল এতিয়া এইটো পোনা আপোনাৰ যিমান নিয়ে সিমানে মানে বাচি যাব এটাও মিছ নহয় নমৰে আৰু বাবু সেইটো মিছ নহয় আৰু এইটো সেইটোৰ কাৰণে মানে ধৰ এতিয়া মই এতিয়া সেই মাগুৰ মাছৰ পোনাটো যেনিবা আজি মই দি দিলোঁ সেই মানুহটো বচাব নোৱাৰিলে তেতিয়া সেই পোনাটো তাৰমানে কি হ'ব অকণমান মানে যেতিয়া এই দানাটো খাবগৈ ধৰ আৰু 15 দিন 20 দিন লাগিব তেতিয়া যিয়ে নিলেও মানে নিয়া মানুহটো মানে নষ্ট নহয় আৰু বেয়া নালাগে বেয়া নালাগে তেতিয়া সি আপোনাৰো বেয়া নালাগে মৰিলেতো কেতিয়াবা ক'ব যে ধৰা আপোনাৰ পৰা অনা পোৱালিখিনি মৰি থাকিব নিজেও বেয়া লাগিব অকণমান হেল্ল' কৃষক বন্ধুসকল ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ কেইবামাহৰ পিছত আজি আপোনালোকৰ সন্মুখলৈ আহিছোঁ এই ভিডিঅ'ৰ থ্ৰুৱেদি আজি এটা সুসংবাদ আপোনালোকক দিব গৈ আছোঁ মোৰ যিটো ৰদালি কৃষি ফাৰ্মৰ যিটো মাগুৰ মাছৰ শিঙি মাছৰ কাৱৈ মাছৰ বিশেষকৈ কেটফিছৰ যিটো ব্ৰিডিং টেকন'লজিটোৰ বিষয়ে মই দি আছিলোঁ পাৰ্টকৈ ঠিক তেনেকৈ মোৰ ভিডিঅ'খিনি চাই পেলাই কেইবাজন ল'ৰাই মাগুৰ মাছ জগাবলৈ সক্ষম হৈছে তাৰ ভিতৰতে অন্যতম এজন তেখেত বিদ্যুৎ বৰা তেখেত গহপুৰ বিলতীয়াত ঘৰ তেখেতে মোৰ ইউটিউবত মাগুৰ মাছৰ যিখিনি ব্ৰিডিং টেকন'লজি সেইখিনি চায়ে তেখেতে মাছৰ কাৰ্টুন লৈ জগাবলৈ সক্ষম হৈছে তেখেতে এতিয়া লোকেল মাগুৰ মাছৰ পোনা জগাই আছে বহুতে হয়তো ভাবে যে লোকেল মাগুৰ মাছৰ পোনা জগোৱা মানুহ অসমত নাই ডাঙৰ হেডচাৰী প্ৰজেক্টৰ পৰা আমি কিছুমান ইনফৰমেশ্যন পাওঁ কিন্তু আজি মোৰ ইউটিউবৰ সেই টেকন'লজিটোৱে আজি তেখেতৰ নিচিনা এজন যুৱকক সহায় কৰিলে তেখেতে আজি মোক লগ কৰিবলৈ আহিলে এইটোৰ কাৰণে বহুত আমি সুখী হৈছোঁ যিহেতু মোৰ মাধ্যমটোৱে মোৰ ইউটিউবৰ টেকন'লজিটোৱে যাতে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলক সহায় কৰিব পাৰে আৰু সহায় কৰিছে গতিকে এনেধৰণৰ যিবিলাক প্ৰগ্ৰেছিভবিলাক ইন'ভেটিভ যিবিলাক মানে টেকন'লজি আৰু ইন'ভেটিভ টেকন'লজিবিলাক ইউটিউবৰ মাধ্যমেৰে যেতিয়া ফাৰ্মাৰ্ছবিলাকে ছাকচেছ হয় তেতিয়াহ'লে এটা খুব সুন্দৰ এটা বাৰ্তা গতিকে তেখেতে কৰি আছে আৰু কোনোবাই মোৰ ইউটিউবৰ সেইকেইটা নিয়মকেইটা যদি ফ'ল' কৰি পেলাই কৰে নিশ্চয় তেওঁলোকো ছাকচেছ হ'ব গতিকে এই কথাখিনি মই আপোনালোকক জনাব গৈ আছোঁ তাত ওচৰলৈ যাম তেখেত হৈছে বিদ্যুৎ বৰা গহপুৰ বিলতীয়া তেখেতে আমাৰ ভিডিঅ' থ্ৰুৱেদি বা মোৰ লগত টেলিফোনিক বাৰ্তালাপ কৰিয়ে তেখেতে মাগুৰ মাছ জগাবলৈ সক্ষম হৈছে তেখেতে বৰ্তমান কেইবাহেজাৰ মাগুৰ মাছ জগাই পেলাই কাৰ্টুনতে পুহি আছে তেখেতে আমাৰ ওচৰলৈ আহিলে তেখেতে উপলব্ধিটো তেখেতে নিজেই ক'ব কথাটো এনেকুৱা মোবাইল চাই থাকোঁতে এদিন হঠাৎ আপোনাৰ ভিডিঅ' পালোঁ চালোঁ চাই পেলাই কিন্তু আমাৰ গহপুৰ জেগাটো লোকেল মাছৰ কাৰণে বিখ্যাত আমি প্ৰত্যেক বহাগতে আমি পুখুৰীবিলাকত বিশেষকৈ পিটনি পুখুৰীবিলাক বহুত আছে সেইবিলাকৰ মাছবিলাক ধৰি আমি কি কৰোঁ খাই পেলাওঁ তাৰপৰা যেতিয়া মই দেখিলোঁ দাদাৰ ইউটিউব চেনেল চাই পেলাই দেখিলোঁ যে এইটো ধুনীয়া কাম কৰিবলৈ তাৰপিছত মই দাদালৈ ফোন কৰিলোঁ ফোন কৰি পেলাই তেখেতে ক'লে যে এনেকুৱা বস্তুকেইটা তুমি আনি লৈ পেলাই চেষ্টা কৰা কিবা দৰকাৰ হ'লে মোক ফোন কৰিবা সেইমতে মই তেনেকৈ নিৰ্দিষ্ট এনেকুৱা মাছৰ কাৰ্টুন দুটামান আনি লৈ পেলাই মই প্ৰথম মাছ ধৰি পেলাই টেংকিত বনাই পেলাই আগতীয়াকৈ টেংকিত মাছখিনি ৰাখি থৈছিলোঁ এতিয়া মই বৰ্তমান মাগুৰ মাছৰ পোনা শিঙি মাছৰ পোনা কাৱৈ মাছৰ পোনা জগাইছোঁ বৰ্তমান ধুনীয়াকৈ আছে এতিয়া বৰ্তমান মোৰ পুখুৰীত মানে মই যেনেকৈ হেৰিকৈ ৰাখি থৈছোঁ আৰু পুখুৰীত ডিম দিয়া নাই বৰ্তমানলৈকে বৰ্তমান মই নিজা হিচাপেহে কৰিছোঁ মই বেলেগলৈ কৰা নাই অদূৰ ভৱিষ্যতটো পিছৰ কথা দাদাও আছে লগত দাদা পঢ়াৰ পৰামৰ্শ মোক বিশেষকৈ প্ৰয়োজন হ'ব কাৰণ তেখেতৰ গোটেই মোৰ যিমানখিনি মাগুৰ মাছ জগোৱা শিঙি মাছ জগোৱা কাৱৈ মাছ জগোৱা
গোটেইখিনি তেখেতৰ হেৰিয়াতে হৈছে। তাত মোৰ ইমান মানুহ মোৰ নিজৰ অৰিহণা নাই। মই পৰিশ্ৰমটো মই কৰিছোঁ, কিন্তু গোটেই পৰামৰ্শখিনি দাদাৰ পৰা লৈছোঁ। গতিকে এইখিনিয়ে কথা। আমাৰ যদি অসমৰ উদীয়মান যুৱক যুৱতীসকলে যদি কেটফিছ প্ৰজেক্ট হেটচাৰীৰ পৰা কেটফিছ কেনেকৈ পোহে এই বিষয়ে যদি তেওঁলোকে জানিব বিচাৰে বা কৰিবলৈ আগ্ৰহী, তেতিয়াহ'লে আমাৰ ৰদালি কৃষি ফাৰ্মৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে নিজেই শুনিলে। তাৰমানে কি, ৰদালি কৃষি ফাৰ্মৰ যোগেদি মই কেৱল ইউটিউবৰ পৰা পইচা পাবৰ কাৰণে কৰি থকা নাই। মই ইউটিউব চেনেলটোৰ জৰিয়তে এটা সেউজ বিপ্লৱ আনিব চেষ্টা কৰিছোঁ, যাতে আমাৰ যিখিনি নিবনুৱা যুৱক, এই যুৱকখিনিয়ে যাতে বাহিৰলৈ যাব নালাগে, নিজৰ যিখিনি সা সম্পত্তি পৈতৃক আছে এইখিনিৰ ভিতৰতে যাতে কামখিনি কৰি পেলাই সুখ স্বাচ্ছন্দ্যৰ জীৱন এটা গঢ়ি লাভ কৰিব পাৰে, তাৰে চেষ্টা চলাই আছোঁ। গতিকে পৰৱৰ্তী ভিডিঅ' আপোনালোকে চাই থাকিব। আমাক ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।